ইমান সৰুতে যে বিয়া হলা, এতিয়া বোৱাৰী হৈ গোটেই ঘৰখনৰ দায়িত্ব ল'ব লাগিব নহয়। সৰু হ'লেও যি হ'লেও বোৱাৰী হোৱাৰ পাছত বোৱাৰী আৰু আহিলা যেতিয়া এতিয়া খাবই লাগিব, বুজিলা নহয়। ঘৰৰ মানুহে কিবা কিবি ক'লেও, ঘৰলৈ ঘূৰিয়া ক'লেও যাতে তুমি আৰু ঘূৰি নোযোৱা। এইখন ঘৰত দুটা ল'ৰা আছে, এতিয়া তুমি ডাঙৰটোলৈ আহিছা। ডাঙৰ বোৱাৰীজনী হৈ দায়িত্ব অলপ বেছিয়ে ল'ব লাগিব, বুজিলা নহয়। হয়, বুজিছোঁ। কিমানত পঢ়ি আছিলা তুমি? ক্লাছ 9ত। আইঐ দেহি, ইমান সোনকালে পলাই আহিলা। ঘৰত চাগে মা দেউতাহঁতে বৰ দুখ পাইছে। ফোন কৰি ভালকৈ কথা পাতি ল'বা দেই। ইমান সৰুতেতো পলাই আহিব নালাগিছিলে। এতিয়াতো পলাই আহিলাই যেতিয়া উপায়টো নাই, এতিয়া সংসাৰ কৰি খাবই লাগিব। আমাৰ ঘৰ ওচৰতেই, শাহুমাৰ লগত যাবা। আলহী দুলহী আহিলে চাহ তামোল ভালকৈ দিবা, মানুহৰ লগত ভালকৈ কথা পাতিবা। আমি এতিয়া যাওঁ, বুজিলা নহয়। হয় বৰমা। লাজেই লাগিছে। সকলোৱে মোৰ বয়সৰ কথা সুধিছে, কিমান ক্লাছত পঢ়া সেইটো সুধিছে। মই সঁচাকৈ পলাই আহিব নালাগিছিল। মা দেউতাহঁতেতো দুখ পাইছে মই জানো। লাজো লাগিছে। ইমান সৰুতে পলাই আহিলোঁ, একো এটা সিদ্ধান্ত ভালকৈ ল'বই নাপালোঁ। কি হ'ল জানো, মাথাটোৱে কামেই নকৰিলে। এওঁ কোৱাৰ কাৰণে ফটককৈ পলাই গুচি আহিলোঁ। ঐ, মামাহঁতৰ ঘৰৰ পৰা মানুহ আহিছে তোমাক চাবলৈ। মোকতো বহুত গালি দিলে, এতিয়া তুমি যোৱা, চাহ দিয়াগৈ। ইমান সৰুতে বিয়া পাতিলোঁ বুলি গালি পাৰিছে। সঁচাকৈ আমি কিন্তু এনেকৈ পলাই আহিব নালাগিছিল, বৰ ডাঙৰ ভুল কৰিলোঁ। যি হ'ল হ'ল, এতিয়া দুয়োটাই একেলগে থাকিম। তুমি এতিয়া যোৱা, চাহ তামোল দিয়াগৈ। নাই নাই, মই যাব নোৱাৰোঁ দেই, মোৰ ভয় লাগে। তেওঁলোকে মোক গালি পাৰিব। তেওঁলোকে আকৌ তোমাক গালি নেপাৰে নহয়, মোকহে গালি পাৰিছে। যোৱা যোৱা, নহ'লে আকৌ কি বুলি ভাবিব নতুন বোৱাৰী। ঠিক আছে। ছোৱালীজনী বিয়া হোৱাৰ পৰা আপুনি মোকেই গালি পাৰি আছে। মইহে যেনিবা ছোৱালীজনীক ক'লোঁ পলাই যা বুলি। আপুনি কি ভাবিছে তাই বিয়া হোৱাৰ কাৰণে মই সুখী? আপুনি যিমান দুখ পাইছে, মই মাক হৈ তাতকৈ বেছিহে দুখ পাইছোঁ। কিমান আশা আছিল ছোৱালীয়ে ভালকৈ পঢ়িব বুলি, তাই পঢ়াটো ভাল আছিল। নাজানো এই ছোৱালীজনীৰ মূৰত কি সোমাল, এনেকৈ ইমান সৰুতে পলাই গৈছে। সেইখন ঘৰত গৈ কি কৰি খাব ভগৱানেহে জানে আৰু। উপায় নাই, জাননী আহিলে ৰখাবলগীয়া হ'ল। মাকজনী হৈ ছোৱালীয়ে ক'ত গৈছে, কি কৰিছে, সেইবোৰ খবৰ ৰাখিব লাগে। সেইবোৰ যদি খবৰ ৰাখিব নোৱাৰা, কিহৰ মাকহে? তোমাৰ সেইবোৰ ভুলৰ কাৰণে আজি আমি ছোৱালীজনীক এৰি দিবলগীয়া হৈছে, হ'ল হ'ল বুলি। তাৰমানে সকলোবোৰ মোৰহে দোষ। মই ঘৰেই চম্ভালিম নে, সেই ঘৰত থকা সেই জীৱ জন্তুবোৰেই চম্ভালিম নে ভাতেই বনাম নে ছোৱালীকেই চাম নে কোনফালে চাম? যিমান চাব লাগে চাইছোঁ। স্কুল যায়, মইতো স্কুললৈ লাগি লাগি যাব নোৱাৰোঁ। কেনেকৈ মই স্কুল যোৱাৰ সময়ত তাইৰ লগত লাগি লাগি যাম? সন্ধিয়া কেতিয়াবা সেই লগৰবোৰৰ লগত ওলাই যাব বিচাৰে, তাততো মই লাগি লাগি যাব নোৱাৰোঁ। আৰু ক'লৈকো নেযাবি, ঘৰতে সোমাই থাক বুলিওতো ক'ব নোৱাৰোঁ। কোনেনো জানিছিল তাই যে এনেকৈ পলাই বিয়া হৈ যাব বুলি? সৰু হৈ আছে বুলি ভাবোঁতে ছোৱালীজনী বিয়া হৈ গুচি গ'ল। এতিয়া আপুনি মোকহে দোষী সজাব আহিছে। তুমিয়ে দোষী। আগজনী হৈ ছোৱালীজনীক ভালকৈ যত্ন ল'ব নোৱাৰিলা। আজি ছোৱালীজনী বিয়া হৈ গুচি গ'ল, নাজানো আৰু তাই কেনেকৈ খাব, কি কৰি খাব। ইমান সৰুতে বিয়া হৈ গুচি গৈছে, কাম এটা নেজানে। এজনীয়ে ছোৱালী আছিল, ভাবিছিলোঁ পঢ়াই শুনাই ডাঙৰ কৰি ভালকৈ ঘৰৰ পৰা বিয়া দিম বুলি। মাকৰ ভুলৰ কাৰণে আজি তাই বিয়া হৈ গুচি গ'ল। চাব দেই, চাব কিন্তু আপোনাক মই বাৰে বাৰে কৈ আছোঁ, মই তাইক লৈ একো ভুল কৰা নাই। মই মাক হিচাপে যিমানখিনি কৰিব লাগিছিল সকলোবোৰ কৰিছোঁ। আৰু মই বিয়া হোৱাৰ পাছতে আপোনাক কৈছোঁ লৈ আহোগৈ বলক বুলি। আপুনিহে আপোনাৰ সেই ককাইৰৰ কথা শুনি আনিবলৈ নগ'ল। ভাল ঘৰলৈ বিয়া হৈছে, ভাল মানুহ, বহুত মাটি আছে, মাটি বাৰী ঢেৰ, অমুক তমুক কৈ আপোনাক সেই কথাৰে ভুলাই পেলালে। এতিয়া আকৌ মোৰ ওপৰত কিহৰ কাৰণে বকি আছে আপুনি? সেইটো কথা তই ক'লেই নহ'ব নহয়। ছোৱালীজনী বিয়া পতাৰ পাছত আৰু ঘূৰাই আনি কি লাভ? বদনামটো হ'লেই, বিয়া হোৱা বুলি কথা ওলালেই দেখোন। এইবোৰ মানুহে সদায় মনত নেৰাখে, এদিন এইবোৰো নাইকিয়া হৈ যাব। ছোৱালীজনী জীৱনটো ভালকৈ বনাব পাৰিলোহেঁতেন ঘূৰাই আনি। মানুহে কি ক'ব, এদিন ক'ব, দুদিন ক'ব, পৰহিলৈ পাহৰি যাব। তাই বিয়া হোৱা বুলি থাকিলেই যেনিবা বদনামটো, তাতেনো কি হ'ল? আজিকালি কোনোবাই কিবা ক'ব বুলি নিজৰ কৰিবলগীয়া কামখিনি নকৰিলে নিজৰেই ঘাটি। এতিয়াও সময় আছে, মই এতিয়াও ছোৱালীজনী ঘূৰাই লৈ আহিবলৈ সাজু। আপোনাৰ কাৰণেহে মই আগবাঢ়ি যোৱা নাই। হ'ব, এতিয়া আৰু ছোৱালীজনী ঘূৰাই আনি আকৌ মই দুখ দিব নিবিচাৰোঁ। যি হ'ল হ'ল, তাই ভালকৈ খোৱাটোৱে বিচাৰোঁ। তেতিয়াহ'লে আপুনি মোক বকি নাথাকিব। খং উঠিব লাগিলে গোটেই ঘৰ চৰ জ্বলাই দিম বাপেকে। বহুত দুখত আছোঁ মই ছোৱালীজনীৰ কাৰণে। আপুনি কি বুজিব? মাইকী মানুহেহে বুজি পাম। বিয়া হ'ল বুলি তাইক মই বিয়া হ'ল যি হ'ল ভালকৈ খালে হয় বুলি ক'লে কি হ'ব? এটা কাম নেজানে তাই,
সেইখন ঘৰত সৰু ছোৱালী বুলিতো শাহুৱেকে তাইক এৰি নিদিয়ে সৰু ছোৱালী হ'লেও ডাঙৰ ছোৱালী হ'লেও বিয়া হৈছে যেতিয়া বোৱাৰী হৈছে যেতিয়া কাম চাম কৰি খাবই লাগিব এইবোৰ চিন্তা আছেই আৰু আপুনি মোৰ ভুলৰ কাৰণে ছোৱালীজনী যাব পালে বুলি কৈছে মানুহটো আকৌ কলৈ গ'ল পানী খাওঁ বুলি কৈ হেৰা বোৱাৰী শাহুমা তুমি তাঁত ববলেতো নেজানা নাই শাহুমা মই নেজানো কাইলৈ সেই চাদৰ দুখনমান লগাম বুলি ভাবিছোঁ তোমাকো সেই শিকাই দিম তাঁতখন ববলৈ ভালকৈ শিকি ল'বা তেতিয়া আৰু নিজৰ কাপোৰ নিজে বৈ ল'ব পাৰিবা ঠিক আছে শাহুমা আৰু শুনা ঘৰখনৰ অৱস্থাটো দেখিছাই ইয়াৰ বাপেকে আগতে আনৰ ঘৰত হাজিৰা কৰিহে ঘৰ চলাইছিলে এতিয়াতো তেওঁ নাই গতিকে মই কিবা কিবি কৰি ঘৰ চলাই আছিলোঁ আগতে ই বিয়া পতা নাছিলে একো প্ৰব্লেমো নাছিলে এতিয়া তোমালোক দুয়োটাইহে বিয়া হ'লা ইয়াক ভালকৈ বুজাবা ভালকৈ কাম কৰিবলৈ ঠিক আছে মা ময়ো ক'ম বাৰু কি কৰিম আৰু হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত এনেকৈয়ে ঘৰতে বহি আছোঁ আকৌ পঢ়িবলৈ মন নাই কিটো পঢ়ি থাকিম ইমান দিন পঢ়িলোৱে আৰু নাই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই দেই পইচা পাতিয়ে নাই গাৰ্লফ্ৰেণ্ড পতাবলৈ দে হ'ব লগ কৰিম দে ফোন কৰিবি আকৌ ঘৰলৈ আহিলে মইতো ঘৰতে এনেই থাকোঁ যেতিয়া ফোন কৰিলেও পাবি এইবাৰ খেতিতে লাগিম বুলি ভাবিছোঁ কি কৰিম আৰু হ'ব দে বাবলু মা কাৰ লগত কথা পাতি আছা এই লগৰ এজনে ফোন কৰিছিলে মোৰ যে লগৰ ৰিম কি ফোন কৰিছিলে আকৌ হয় নেকি তালৈ ফোন এটা কৰিছাচোন কি হৈছে জানো মানুহটো কৰবালৈ গ'লে ঘৰলৈ আহিব নজনা হ'ল 2-3 দিন থাকি আহে পইচা পাতি শেষ কৰি আহে দেউতালৈ যে ফোন কৰি থাকিবলৈ আমনি লাগে মোৰ ফোন কৰিলে ফোন ৰিচিভো কৰিব লাগিব নহয় হ'লেও কৈছাচোন কৈছা কালিয়ে যোৱা আজিলৈকে অহা নাই ঠিক আছে কৰি চাইছোঁ বাৰু হেল্ল' যাম আজি যাম ঘৰলৈ তোৰ আৰু মাৰৰ কাম নাই মানুহটো ক'ৰবালৈ ওলাই যাব নোৱাৰোঁ ফোনৰ ওপৰত ফোন কৰি থাকিবি হ'ব দে পাছবেলালৈ মই ঘৰ যাম ঘৰৰ পৰা ফোন কৰিছিলে সিহঁতৰ আকৌ মাকে আকৌ ফোন কৰিব দিছে পুতেকক আজি মই যাব লাগিব নহ'লে আকৌ তাহাঁতি সন্দেহ কৰিব নহয় নিকৈ আৰু লুকাই লুকাই কিমান প্ৰেম কৰি থাকিবা মোৰ লগত এতিয়া আৰু ওচৰ চুবুৰীয়াও গম পাইছে আমাৰ সম্পৰ্কৰ কথা মাত্ৰ বেলেগ বেলেগ ঠাইৰ কাৰণেহে তোমালোকৰ ঘৰত গম পোৱা নাই আৰু ময়োতো এনেকৈ থাকিব নোৱাৰোঁ তুমি চিন্তা নকৰিবাচোন মই কৈছোঁ নহয় মই তোমাক সোনকালে লৈ যাম বুলি এই মাক পুতেককেইটাৰ কাৰণে অলপ দিগদাৰ হৈছে পইচা অকণমান গোটাই লওঁ যি কৰা সোনকালে কৰা মই এজনী বিধৱা মানুহ মই তোমাৰ লগত এনেকৈ সম্পৰ্ক কৰি থাকিব নোৱাৰোঁ মই তোমাৰ অৱস্থাটো বুজি পাইছোঁ বিশ্বাস কৰা মই পুৰা চেষ্টা কৰি আছোঁ মাক পুতেককেইটাক ৰাস্তাৰ পৰা আঁতৰাব পাৰিলেই মই তোমাক লৈ যাম আজি ভাতকেইটা ইয়াতে খাই যাবা মই ইয়াতে বনাম গৈ পাই কিন্তু মোক ফোন কৰিবলৈ নেপাহৰিবা ঠিক আছে বাৰু ঘৰ বনাই দিছোঁ খাবলৈ একো অসুবিধা হোৱা নাই ঘৰত ভালকৈ থাকিব লাগে যি পইচা ক'লে পইচা কাপোৰ ক'লে কাপোৰ ইমান লাখবিলাকত চলিব পাৰিছ ইয়াতকৈ আৰুতো কি লাগে হা ক'ৰবালৈ যোৱা শান্তি নাই যে ফোনৰ ওপৰত ফোন কৰি থাক আই দেহি এই মানুহটোৱে কেনেকৈ কথা কৈছে শুনা ফোনৰ ওপৰত ফোন কৰিব লাগিবতো আকৌ সিদিনাই তুমি গুচি গ'লা তাৰপিছত আৰু ফোন কৰিবলৈ নাই আমি যদি ফোন নকৰোঁ মাকে পুতেকে দুনাই আৰু ফোন নকৰা এনেকৈ গুচি গ'লা বুলি আমিতো এৰি থাকিব নোৱাৰোঁ নহয় নাজানো ক'ত কি কৰি থাকা বোলে মানে আহিবলৈও নাজানা না ফোন কৰিব জানা মই কিন্তু কিবা এটা যদি গম পাওঁ নহয় কথা বেয়া হৈ যাব খাবলৈ পাইছোঁ ঘৰ বনাই দিছা বুলি এনেকৈ মই থাকিব নোৱাৰোঁ একো এটা নোকোৱাকৈ গোটেই ভাল আছিল দুখীয়া আছিলোঁ টকা পইচা নাছিলে কিন্তু সুখী আছিলোঁ এতিয়া পইচা অলপ অহাৰ পাছত তাৰ স্বভাৱেই সলনি হৈ গ'ল মই কিন্তু একেবাৰে গম নোপোৱা নহয় মই অলপকৈ গম পাই আছোঁ তই বাহিৰত গৈ কি কৰি আছ মোৰ হাতত প্ৰমাণ নাই কাৰণেই মই আজি একো কৰা নাই এতিয়াই মোৰ হাতত প্ৰমাণ আহিব নহয় ময়ো সোধাই নেৰোঁ এতিয়া ল'ৰাটো ডাঙৰ হ'ল এতিয়া আৰু মই কাকো ভয় কৰি থাকিবলৈ নাই কি কৰিবি তোৰ নিচিনা এজনী মই বেলেগক ভাল পাওঁ তোৰ কেইদিনমানৰ পিছত মই বিয়াও পাতিম কি কৈছা তই কি কৈছা তাৰমানে মই সন্দেহ কৰি থকা কথাটো সঁচা হ'ল মই জানিছিলোঁ মোৰ সন্দেহ আছিলেই তই ক'ৰবাত মাইকীৰ লগত লেনদেন আছে বুলি তই কেনেকৈ ইমান তললৈ নামি যাব পাৰ বাৰু লাজ নালাগে সেই 20-21 বছৰীয়া এটা ল'ৰা আছে তাৰপিছতো এইবোৰ কথা ক'বলৈ তোৰ অলপো লাজ নালাগিল লাজ লাগিবলগীয়া কথা একো নহয় মই আৰু আমনি পাইছোঁ তোৰ লগত থাকি মই এতিয়া বেলেগক বিয়া পাতিম কচোন মই থাকোঁতে এইখন ঘৰত বেলেগক কেনেকৈ সুমিয়াওহি নুসুমিয়ালে কি হ'ল বেলেগত থাকিম কিন্তু বিয়াটো মই তাইক পাতিমেই তই পাগল হৈছ নেকি এইবোৰ তই কি বকি আছ
তই এইবোৰ একো কৰিব নোৱাৰ। ঘৰখনৰ মান সন্মানৰ কথা অলপ ভাবিবি, ল'ৰাটোৰ কথা অলপ ভাবিবি। মই ইমান সৰুতে তোৰ লগত পলাই আহিলোঁ। সুখে দুখে তোৰ লগত থাকিম বুলি আজি মাহঁতে নিব অহাৰ পাছতো মই ঘূৰি নগ'লোঁ। তই আজি এনেকুৱা এটা কাম কৰিব ওলাইছ। মোলৈ চা, মোক তোৰ অলপো বেয়া নালাগেনে? এতিয়া আৰু মই তোৰ কথা ভাবি থাকিবলৈ নাই। মই আমনি পাইছোঁ। তোৰ লগত মই থাকিব নোৱাৰোঁ, সঁচাকৈ কৈছোঁ। তই আকৌ ক'লৈ গৈছ? শুনচোন। সি কেনেকৈ ইমান তললৈ নামিব পাৰিলে? মোৰ আগত সি বেলেগৰ কথা ক'ব পাৰিলে? এয়া মই কি শুনিছোঁ? এইবোৰ শুনাৰ আগতে মই মৰি নগ'লোঁ কিয় বাৰু? দেউতা, এইবোৰ মই কি শুনিছোঁ? মই ইমান ডাঙৰ হোৱাৰ পাছত তোমাৰ এইবোৰ কৰিবলৈ লাজ লগা নাই? অ' মাৰৰ পাছত তই মোৰ ওপৰত কথা ক'ব পৰা ওলালি। অঁ দেউতা, কিয় নক'ম? তোমাৰ এই কাণ্ড কাৰখানাৰ কাৰণে আজি মায়ে কান্দি আছে, আৰু মায়ে কান্দি থকাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। তুমি এইবোৰ কাম কেতিয়াও কৰিব নোৱাৰা। তোৰ মাৰৰ একো কাম নাই, এইবোৰ তাইৰ মিছা কথা। তই এইবোৰত মাথা মাৰি নাথাকিবি। তই সৰু হৈ আছ। মাৰে পাগলী হৈছে, সেইকাৰণে তোৰ আগত যি টি বলকিছে। মায়ে কেতিয়াও মিছা কথা নকয় দেউতা। তুমি মাক বহুত দুখ দিছা। মাক তুমি দুখ দিলে মই কিন্তু শুধাই নেৰিম। অ' দেখিছনে সি কেনেকৈ কথা কৈছে? বাপেকৰ পৰাই খাই আছ, বাপেকৰ ঘৰতেই আছ, আৰু তই এনেকৈ ক'বলৈ আহিছ? অঁ, তোৰ মাৰে ঠিকেই কৈছে। তই এতিয়া ডাঙৰ হ'লি নহয়, তয়ো শুন। মই আৰু বিয়া পাতিম। তোৰ মাৰৰ লগত আৰু মই থাকিব নোৱাৰোঁ। তহঁতি মাক পুতেক কেইটাই একো এটা কৰিব নোৱাৰ। দেখিলি বাপেৰৰ কাণ্ড? নাজানো আৰু এই মানুহটোক মই কেনেকৈ বুজাওঁ। মা, দেউতাই কিন্তু এনেকুৱা কৰিব নালাগিছিল। অন্ততঃ মই বুজোৱাৰ পাছত তেওঁ বুজিব লাগিছিল। বুজিব এতিয়া? বেলেগৰ ফাণ্ডত পৰিলে যেতিয়া, এতিয়া ক'ত বুজিব? মই জানিব লাগিব তেওঁ কাৰ লগত কথা পাতে, তাৰ কাৰণে ঘৰখনৰ লগত তেওঁ এনেকুৱা ব্যৱহাৰ কৰিছে। তই এটা কাম কৰিবি, বাপেৰৰ মোবাইলটো লৈ পেলাই মনে মনে সেই নাম্বাৰটো উলিয়াবিচোন। ঠিক আছে মা। মই সদায় কেনেকৈ এনেকৈ থাকিব পাৰোঁ? তোমাক মই কিমান দিনৰ আগৰ পৰা কৈ আছোঁ, তুমি এইখন ঘৰলৈ আহি থকা কথাটো এতিয়া সকলোৱে ঘুনুকঘানাকৈ গম পোৱা গৈছে। মানুহে মোৰ বদনাম কৰিব লৈছে। তুমি যদি মোক সঁচাকৈ ভাল পোৱা, তেতিয়াহ'লে ঘৰৰ মানুহৰ কাৰণে ভয় কৰি তুমি কিয় মোক নিয়া নাই? তোমাৰ যদি আগৰ পত্নী আৰু পুত্ৰলৈ ইমানেই মৰম আছে, তেতিয়াহ'লে মোৰ ওচৰলৈ আহিছিলা কিয়? এতিয়া না মোক নিব পাৰিছা, না তেওঁলোকৰ লগত থাকিব পাৰিছা। ৰ'বাচোন, তোমাৰ ওচৰত অকণমান শান্তি বিচাৰি আহিছোঁ, আৰু তুমিও এনেকৈ বকি আছা। ঘৰখনততো মোৰ শান্তি নোহোৱাই হ'ল। মই ৰ'ব নোৱাৰোঁ। আজি যদি তুমি মোক লৈ নোযোৱা, তেতিয়াহ'লে মই কিন্তু মৰি থাকিম। কি কৈছা তুমি? মুখেৰে আবুল তাবুল কিয় বকিছা? মই মানুহৰ বদনাম শুনি থাকিব নোৱাৰোঁ। তুমি যদি মোক নিনিয়াই, এনেও জীৱনটোতো ধ্বংস হ'লেই নিজকে মই শেষ কৰি দিম। হা, তুমি বুজিবলৈ চেষ্টা নকৰা কিয়? মই এজন বিবাহিত পুৰুষ। ফটককৈ তোমাক নিওঁ বুলি ক'লে নিব নোৱাৰোঁ। মই প্ৰথমতে প্লেনিং কৰিব লাগিব। তোমাৰ প্লেনিং তোমাৰ লগতে থোৱা। মুঠতে আজি তুমি মোক নিবই লাগিব, নহ'লে মই মৰি থাকিম। আৰু তুমিতো জানাই মই যি কওঁ সেইটো কৰোঁৱেই। তুমি যদি আজি মোক নিনিয়া, তেতিয়াহ'লে মোক হেৰুৱাবা, আৰু গোটেই জীৱন তোমাৰ সেই পুৰণা পত্নী আৰু ল'ৰাটোৰ লগত সুখত থাকিবা। মই জানো নহয়, তোমাৰ আচলতে মোক বিয়া পাতিবলৈ ইচ্ছাই নাই, সেইকাৰণে তুমি এনেকৈ ব্যৱহাৰ কৰি আছা মোক। এইকেইদিন অফিচৰ পৰাও ছুটি লৈ আছোঁ। অফিচলৈও ভালকৈ যোৱা নাই। তোমাক বিয়া পতাৰ পাছত আৰু ছুটি ল'ব লাগিব। সেইকাৰণে কেইদিনমান ৰ'বা। অফিচলৈ আৰু দুদিনমান গৈ কাম কৰি থৈ আহোঁ, তাৰপিছতে আকৌ ছুটি ল'ম। নাই, মই সেইবোৰ একোৱে বুজি নাপাওঁ, আৰু মোক নক'বাও। তোমাৰ অফিচ, তোমাৰ ঘৰ, এইবোৰ ঢেৰ বাহানা। মুঠতে আজি তুমি যদি মোক নিনিয়া, তেতিয়াহ'লে মোৰ মৰা খৰ দেখিব পাবা। এইবোৰ মই কি শুনিছোঁ? তই কেনেকৈ এনেকুৱা কৰিব পাৰিলি? ইমান ভালকৈ আমি জীৱনটো একেলগে কটাই আছিলোঁ। কি হৈ গ'ল তোৰ এয়া? কি শুনিছোঁ? তই মোক এৰি কেনেকৈ বেলেগক বিয়া পাতিব পাৰিলি? মই কেনেকৈ জীয়াই থাকি? বোৱাৰী, মই আৰু জীয়াই থাকিব নোৱাৰোঁ মা। তই তেনেকৈ ক'লে নহ'ব নহয় বোৱাৰী। তোৰ ল'ৰা এটা আছে। ময়ো বৰ দুখ পাইছোঁ। মোৰ ল'ৰাই এনেকুৱা এটা কাম কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। তাক বহুত চেষ্টা কৰিছিলোঁ এইবোৰ কাম নকৰিবলৈ ক'বলৈ, কিন্তু সি মোৰ কথা অলপো নুশুনিলে। আজি নিজৰ সিদ্ধান্তত সি এনেকৈ কাম কৰিছে।
তই নেকান্দিবি আই। এতিয়া আৰু সি সেইজনীক নেৰো বুলি কৈছে যেতিয়া কি কৰিবি? সি যদি এতিয়া বিয়া পতাৰ পাছতো এৰি দিলেহেঁতেন আমি তাক লৈ আহিলোহেঁতেন। সি আকৌ মান্তি হোৱা নাই নহয় এৰিবলৈ, সেইজনীৰ লগতে থাকিম বুলি কৈছে। এইটো চাফ চাফ কৈ দিছোঁ, এইখন ঘৰলৈ গোটেই জীৱনৰ কাৰণে তাৰ অহা বন্ধ। ময়ো এনেকৈ মনে মনে নাথাকোঁ মা। মই তাৰ অফিচলৈ গৈ চাকৰি তাকৰি চব শেষ কৰি দিম। তাৰ পইচাও নালাগে মোক, তাকো মই ভালকৈ খাব নিদিওঁ। এতিয়া কান্দি কান্দি সিদ্ধান্ত ল'লে জানো হ'ব? চাওঁ উঠচোন, ভালকৈ ভাবি চিন্তি কিবা এটা সিদ্ধান্ত ল। সি এদিন ভালকৈ শাস্তি পাব। তোৰ নিচিনা ছোৱালী এজনীক ইমান সৰুতে বিয়া পাতি লৈ অত বছৰে সংসাৰ কৰিলে, হা? তাৰপিছতে ইমান ডাঙৰ ল'ৰা এটাও আছে। সি ইমান ডাঙৰ কাম এটা কৰিছে, অকণমানো লাজ নাই তাৰ। মই আজি লাজ পাইছোঁ, সমাজৰ আগত কিমান লাজ পাইছোঁ। এই ল'ৰাটোক মই ডাঙৰ কৰাতকৈ সৰুতে মাৰি নেপেলালোঁ কিয়, তেনেকুৱাহে লাগিছে মোৰ এতিয়া। এই বিয়নীৰ আগত কি মোক দেখুৱাম বাৰু? গোটেই গাঁওখনে আমাক কি বুলি ক'ব? মা 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 তুমি এনেকৈ কান্দি নাথাকিবা মা। মোৰ কি হ'ব? ব'লা নহ'লে দেউতাক সেইজনী ওচৰৰ পৰা লৈ আহোঁগৈ। নাই বাবা, তোৰ দেউতাৰে সেইজনী ওচৰৰ পৰা কেতিয়াও নাহে। এতিয়ালৈকে ক'ত আছে সেইবোৰ একোৱে নাজানো। পুলিচক খবৰ দিলোঁ, পুলিচো কৈছে বোলে মোবাইলটো বন্ধ হেনো, মোবাইলটো খুলি আহিলেহে উলিয়াব পাৰিব। মা বাবা ব'ল আমি থানালৈ যাওঁ, ইয়াৰ চাকৰি তাকৰি চব শেষ কৰি থৈ আহোঁগৈ। ঠিক আছে মা, ব'লা তেনেহ'লে। মই দেউতাক সুদাই নেৰোঁ। য'তে দেখিলেও মই তাক মাৰি পেলাম। মই আমাক ইমান দুখ দিবলৈ সাহস ক'ত পালে? ইমান বুজালোঁ, মই নিজেই পুতেক হৈ বুজাইছোঁ, তথাপিও তেওঁ বুজি নাপালে। এখন ঘৰলৈ আহিলেই মই তাক কাটি দিম। তেনেকুৱা কথা নকবি অ বোপাই, ঘৰৰ পৰা তেনেকুৱা শব্দ উলিয়াব নেপায় নহয়। এইখন ঘৰত সি সোমাবলৈ আৰু কেতিয়াও নাপায়। মই ৰাণু, সিহঁতি থানালৈ গৈ মই আৰু চাকৰি কৰিব নোৱাৰা কৰি পেলালে, আৰু মই অফিচলৈ কেতিয়াও যাব নোৱাৰোঁ। তুমি এইবোৰ মানে চাকৰিটো থকাৰ কাৰণেহে মই তোমাৰ লগত বিয়া হৈছিলোঁ। এতিয়া ক'ত থাকিম, কেনেকৈ খাম? তোমাৰ লগত কিমান পইচা আছেনো? 2 দিনমানৰ পাছত শেষ হৈ থাকিব। আৰু মই এতিয়া তোমালৈ বিয়া হোৱাৰ পাছত উভতি ক'লৈ যাওঁ? তুমি চিন্তা নকৰিবা, মই কিবা নহয় কিবা কৰি তোমাক খুৱামেই। চাকৰিটো এতিয়া নায়েই যেতিয়া তুমি মোক কি কৰি খুৱাবা? ইমান ভাল ভাল মানুহ পাইছিলোঁ, কিমান দামী দামী চাকৰি কৰাও মানুহ পাইছিলোঁ, কিন্তু তোমাৰ চাকৰি আছে বুলি মই কাকো একচেপ্ট কৰা নাছিলোঁ। ময়ো ভবা নাছিলোঁ নহয় তেওঁলোকে এনেকুৱা এটা কাম কৰিব পাৰিব বুলি। নাজানো কোনে তাহাঁতক আইডিয়া দিলে। চোৱা সেইবোৰ মই নাজানো, ঘৰত ভালকৈ কথা পাতা। নাই, তেওঁলোকে মোৰ একোৱে কথা নুশুনে। আনকি এতিয়া গালি পাৰি মেলি মোক ফোন ৰিচিভ নকৰা হ'ল। কোনেও ফোন ৰিচিভ কৰা নাই। মই ফোন কৰিছিলোঁ। ঠিক আছে বাৰু, তোমাৰ পত্নী আৰু ল'ৰাই তোমাৰ লগত এইবোৰ কৰিছে যেনিবা, কিন্তু তোমাৰ মাৰ কিহে পাইছে? এইটো সময়ত মায়ে তোমাকহে ছাপোৰ্ট কৰিব লাগে, আৰু মায়ে সেই বোৱাৰীয়েকক ছাপোৰ্ট কৰি আছে। কেইদিন চাব বোৱাৰীয়েক আৰু নাতিয়েকে? যি হ'ল এতিয়াতো মই তোমাকো এৰিব নোৱাৰোঁ, ঘৰলৈ যাব পাৰোঁ। সেইকাৰণে ভাবিছোঁ আমি ক'ৰবালৈ বাহিৰলৈ গুচি যাওঁ ব'লা। তাত আমি ভালকৈ থাকিম, কিবা এটা কৰি এনেকৈ খাম দিয়া। নাই মই ক'তো যাব নোৱাৰোঁ। চোৱা, মই কোনো ছোৱালী নহয় কাৰোবাৰ লগত সঁচা ভাল পাই এনেকৈ পলাই ফুৰিবলৈ। মই এজনী বিধৱা বোৱাৰী, তেওঁ সমাজত মই বদনাম হ'লোৱেই তোমাৰ লগত বিয়া হ'লোঁ বুলি। আকৌ মই তালৈতো ঘূৰি যাব নোৱাৰোঁ। সেইকাৰণে কৈছোঁ আমি ক'ৰবালৈ বাহিৰলৈ গুচি যাওঁ ব'লা। মই মাহঁতৰ ঘৰলৈকৈ গুচি যাম, মই তাতেই থাকিম। কিন্তু তোমাৰ লগত মই এনেকৈ থাকিব নোৱাৰোঁ দেই। চাকৰি বাকৰি নাই, বাহিৰলৈ যোৱা ধান্দা থকা হ'লে মই অকলেই কেতিয়াবা গ'লোগৈহেঁতেন। মই ভাল চাকৰি কৰা মানুহ এটাহে বিচাৰি আছিলোঁ, যাতে মই সদায় ভালকৈ খাই থাকিব পাৰিম বুলি। বিধৱা মানুহ এজনীক ডেকা ল'ৰা এটাইতো কেতিয়াও নিনিয়ে। সেইকাৰণে মই তোমাক ভাল পাইছিলোঁ। আচলতে মোৰ এটাই লক্ষ্য আছিল, তোমাৰ চাকৰিটো আছে যেতিয়া তোমাৰ লগত মই ভালকৈ খাব পাৰিম। এতিয়া ল'ৰাটো ডাঙৰ হ'ল যেতিয়া মাকক চাব পাৰিব বুলি। দিনে সেইকাৰণেহে মই তোমাৰ লগত আছিলোঁ। আৰু এতিয়া বিয়া হোৱাৰ লগে লগে তোমাৰ চাকৰিটো তোমাৰ মাইকী আৰু পুত্ৰই মিলি খাই পেলালে। আৰু এতিয়া মই ইয়াত থাকি কি লাভ? ৰাণু, আমাৰ গোটেই গাঁৱত গম পালে আমি বিয়া হৈছোঁ বুলি, আৰু এতিয়া তুমি মোক সকলো শেষ কৰি কেনে মোৰ পৰা গুচি যাব বিচাৰিছা? কলৈ যাম? এইবোৰ মই নাজানো। মই ঘৰলৈ ফোন কৰোঁ, মই জানো মায়ে মোক ঘৰলৈ যাম ক'লে কেতিয়াও মানা নকৰে। আচলতে মোৰেই ভুল, বহুত ডাঙৰ ভুল কৰিলোঁ। তোমাৰ লগত বিয়া হৈ বদনামো হ'ল আৰু মই একো এটা নাপালোঁ। তোমাৰ লগত মই ইমান খৰচা কৰিলোঁ, তোমাক ইমান পইচা দিছোঁ, ইমানখিনি কৰাৰ পাছত তুমি এতিয়া মোৰ পৰা যাবলৈ ওলাইছা? এইবোৰ পইচা দিছা বুলি মই তোমাৰ লগত এতিয়া গোটেই জীৱন কান্দি কান্দি জীয়াই থাকিব নোৱাৰোঁ নহয়। প্ৰথম কথা, তুমি বিবাহিত, এতিয়াও তোমাৰ পত্নী আৰু ল'ৰা আছে। তথাপিও মই একচেপ্ট কৰিছিলোঁ। তাৰপিছত এতিয়া চাকৰিটো নাই যেতিয়া মই তোমাৰ লগত কি যুক্তিত থাকোঁ?
তুমি মোক পইচা দিছা কি দিছা সেইটো বেলেগ কথা, কিন্তু সেইবোৰৰ বাবদ মই সমাজত বদনামীও হৈছোঁ, মনত ৰাখিবা। নাই ৰাণু, তুমি মোৰ পৰা যাব নোৱাৰা, মোক এৰি যাব নোৱাৰা তুমি। তোমাকেই মই সকলোবোৰ সঁপি দিছোঁ, আৰু মই সঁচা ভাল পাওঁ। হ'ব দিয়া, জনা আছে তোমাৰ সঁচা ভাল পোৱা। নিজৰ পত্নী থকাৰ পাছতো মোক বিয়া পাতিছা, সেইটো সঁচা ভাল পোৱা হ'ল নেকি? কোৱা, তুমিও মোক তোমাৰ মতলবত ভাল পাইছিলা বা বিয়া পাতিছা, ময়ো তোমাক মোৰ মতলবত বিয়া পাতিছোঁ। গতিকে আমাৰ হিচাপ বৰাবৰ। মই এতিয়া যাওঁ, তোমাৰ লগত আৰু মই এক ছেকেণ্ডো সময় নষ্ট কৰিব নিবিচাৰোঁ। তুমি ঘৰলৈ যাবা, তোমাক একচেপ্ট কৰিব, কিন্তু মোকতো একচেপ্ট নকৰে। তুমি কি কৰা কৰা, মই সেইবোৰ নেজানো। এতিয়া মোৰ চাকৰিটো গ'ল তোমাৰ কাৰণে, আৰু তুমি কৈছা এতিয়া তুমিও এৰি থৈ যাবা। তোমাক মই 50,000 টকা জমা দি থৈ দিছোঁ, অন্ততঃ সেইটো মোক দি থৈ যোৱা। মই আকৌ সেইটো কিয় দিম? মই দিব নোৱাৰোঁ। তোমাৰ কাৰণে মই বহুত বদনামী হ'লোঁ, তাৰ বাবদ মই 50,000 টকাটো নিদিওঁ। আৰু তুমি যদি উল্টা পুল্টা কৰা, মই কিন্তু পুলিচক লগাই দিম। ৰাণু, তই মা মোক ক্ষমা কৰি দিয়া মা, মই তোমালোকৰ কাৰণে সকলো এৰি থৈ আহিলোঁ, তাইক মই এৰি দিলোঁ। মোক মাত্ৰ এবাৰৰ কাৰণে তোমালোকে ক্ষমা কৰি দিয়া। তোৰ লাজ লগা নাই? তই যে ইমান লাজ দিলি আমাক সমাজৰ মাজত, হা, সমাজৰ আগত। তাৰলৈ অলপো বেয়া নালাগিল তোৰ, নিজৰ ঘৈণীয়েকলৈ অলপো বেয়া নালাগিল, আনকি সেই ডেকা ল'ৰাটো নিজৰ ডেকা ল'ৰাটোলৈ অলপো বেয়া নালাগিল। আৰু তই এতিয়া ক্ষমা বিচাৰি আহিছ। মই তোৰ মা হয়, গতিকে মই ক্ষমা কৰি দিয়াটো স্বাভাৱিক কথা। নিজৰ ল'ৰা ছোৱালীয়ে যিমানেই ভুল নকৰক কিয়, মাক বাপেকে কেতিয়াও বেছি দিনলৈ বেয়া পাই থাকিব নোৱাৰে, কিন্তু মই যদি তোক ক্ষমা কৰি দিওঁ মোৰ বোৱাৰীৰ কাৰণে, তই বহুত ডাঙৰ ভুল কৰা হ'ব। ক্ষমা মোক নহয়, তই তোৰ পত্নীক খোজ। অঁ, যদি তাই ক্ষমা কৰে মোৰ ক'বলগীয়া একো নাই। হা, এওঁ কোনো ক্ষমাৰ যোগ্য নহয়। আচলতে এওঁ বিয়া পতা সেই মৰতীজনী এওঁৰ পৰা গুচি গ'ল, চাকৰিটো শেষ হ'ল বুলি। কাৰণ তাই টকা পইচাৰ কাৰণেহে এওঁলৈ বিয়া হৈছিলে। এতিয়া টকা পইচা নাই, চাকৰি নাই, কোনে থাকিব এওঁৰ লগত? সেইকাৰণে উপায় নাপাই নেগুৰ পেলাই ঘৰলৈ এনেকৈ ঘূৰি আহিছে। নহ'লে দেখিছিলে নহয় কেনেকুৱা ডাঙৰ ডাঙৰ কথা কৈ আছিলে। এনেকৈ নক'বা, মোক প্লিজ এবাৰলৈ ক্ষমা কৰি দিয়া, মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। আমাৰ কোনো প্ৰশ্নই নুঠে, য'ত যাওক গৈ থাক। আৰু তই এইখন ঘৰৰ পৰা যিমান সোনকালে ওলাই যাওঁ তোৰ কাৰণে সিমানেই ভাল। ল'ৰাটোৱে যদি তোক দেখে কাটি দুচেও কৰিব। অঁ, তই সোনকালে গুচি যা, তোৰ ওপৰত তাৰ খং বহুত বেছি হৈ আছে। তোক কিন্তু দেখিলে মাৰি দিবও পাৰে, বাপেক চাপেক নেমানে সি বহুত মনত দুখ পাইছে তোৰ এই কাণ্ড কাৰখানাৰ কাৰণে। ঠিক আছে, মই এতিয়াৰ কাৰণে ইয়াৰ পৰা গুচি যাওঁ, কিন্তু মই এইখন ঘৰলৈ আহিয়ে থাকিম যেতিয়ালৈকে তোমালোকে মোক ক্ষমা নকৰা। দেখিলে মা, কৈছিলোঁ নহয় সেই মৰতীজনী এওঁলৈ টকাৰ কাৰণে বিয়া হৈছে বুলি। এওঁ এতিয়া বৰ দুখ পাব। তই তাৰ কথা ভাবিব নালাগে, সি অলপ কষ্ট পাবই লাগে, তেতিয়াহে গম পাব। নহ'লে বাৰে বাৰে একেটা ভুলকে কৰিবলৈ তাৰ অলপো বেয়া নালাগিব। কষ্ট পালেহে যদি বুজি পায়। তুমি চিন্তা নকৰিবা, মই জানো সি ক'তো গৈ মৰিবলৈ নাযায়, তাত কিবা এটা কৰি নিশ্চয় খায়ে থাকিব। মই ক্ষমা কৰি দিম, কিন্তু ইমান সহজে নহয়, সি বহুত কষ্ট ভুগি ল'ব লাগিব। মই আছোঁ তোমাৰ লগত, চিন্তা নকৰিবা। আপোনাক আৰু ল'ৰাটোকে সাৱটি জীয়াই আছোঁ, নহ'লেনো এওঁ যিখিনি কৰিলে মোৰতো গাত জীয়াই থকাৰ সামৰ্থ্যই নাছিলে। মই থকাৰলৈকে মই তোমাক মৰিব কেতিয়াও নিদিওঁ বোৱাৰী।